আজি আপোনাৰ পৰা জানিব বিচৰা মূল বস্তুটোৱে হৈছে আপুনি বিগত 5টা বছৰত মানে যেহেতু সমাগত নিৰ্বাচন বিগত 4-5টা বছৰত আপুনি এজন বিধায়ক হিচাপে 159 হাৰহাট বিধানসভা সমষ্টিৰ এজন বিধায়ক হিচাপে আপোনাৰ কাৰ্যকালত অসম চৰকাৰৰ হৈ যিখিনি সা সুবিধা আপুনি পাইছিল বা সেইখিনি আপুনি কিমানখিনি ৰাইজৰ লগত কিবা কৰিব পাৰিলে বা কিমানখিনি বাস্তৱত ৰূপায়ণ কৰিব পাৰিলে বা কিমান এই বিশেষকৈ ৰাস্তা ঘাট স্কুল কমিউনিটি হল আদি আৰু বিভিন্ন উন্নয়নমূলক আঁচনি আৰু আপোনাৰ আশা আকাংক্ষা যিটো আপোনাৰ নিজৰ ইচ্ছা আছে বা ৰাইজৰ আশা আকাংক্ষাটো আপুনি পূৰণ কৰিব পাৰিছে না নাই আপোনাৰ খতিয়ান আপুনি অলপ ডাঙৰ ভাল। প্ৰথম কথাটো মই MLA হোৱাৰ পাছত মই নিজকে ভাগ্যৱান বুলি মই ভাবিব লাগিব। আগত কংগ্ৰেছৰ সময়ত MLA সকলক মই দেখিছিলোঁ। MLA সকলে তেতিয়া কনষ্টিটুৱেঞ্চি ডেভেলপমেণ্টৰ কাৰণে তেতিয়া যিমান 5 লাখৰ পৰা আৰম্ভ কৰি 1 কোটি সেইটো টকাৰ বাহিৰে বেলেগ টকা কাৰ্বি আংলঙৰ পৰা প্ৰতিনিধিত্ব কৰা MLA সকলে সুবিধা আৰু পোৱা নাছিল। কাৰণ তেওঁলোকে কয় অসম চৰকাৰ তেতিয়া কংগ্ৰেছৰ আমোলৰ অসম চৰকাৰে কয় যে কাৰ্বি আংলঙৰ যিটো অট'নমাছ কাউন্সিল নিজস্ব বাজেট আছে, গতিকে কাৰ্বি আংলঙৰ পৰা প্ৰতিনিধিত্ব কৰা MLA সকলক সমগ্ৰ অসমৰ MLA বিলাকৰ নিচিনা যেনেধৰণে উন্নয়নৰ কাম কাজ কৰিব লাগে কাৰ্বি আংলঙক বাদ দি NCLক বাদ দি তেতিয়া চৰকাৰে ডেভেলপমেণ্টবিলাক কাম কাজ কৰিছিল। কিন্তু আমালোকৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাই। হয়, কনষ্টিটুৱেঞ্চি ডেভেলপমেণ্টৰ টকাত আগৰ নিচিনাই এতিয়াও 1 কোটি টকা। কিন্তু কথাটো হৈছে কি এতিয়া সৰ্বানন্দ সোণোৱাল CMৰ সময়ৰ পৰা আৰম্ভ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো CMৰ নেতৃত্বত আমি আছোঁ BJP চৰকাৰত, এতিয়া সমগ্ৰ অসম 126টা যিটো বিধানসভা সমষ্টি উন্নয়নমূলক কাম কাজ যেনেধৰণে সমগ্ৰ অসমত কৰিছে পাহাৰ ভৈয়াম একেকাৰ কৰি পেলাই আজি চৰকাৰে কাম কৰি গৈছে। মানে কাৰ্বি আংলং আৰু ডিমা হাছাও পাহাৰৰ পৰা যিসকল MLA প্ৰতিনিধিত্ব কৰিছে তেওঁলোকেও যিটো পাইছে ঠিক তেনেধৰণে ভৈয়ামৰ পৰা বা নগাঁৱৰ পৰাই হওক গুৱাহাটীৰ পৰাই হওক বা আমাৰ আপাৰ আছামৰ পৰা যিসকল MLA তেওঁলোকে এই একেই সুবিধাই আমি পাইছোঁ। কাৰণ আমালোকক এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লগত আজিকালি MLA সকলে উন্নয়নমূলক কাম কাজ আমি CM EM MC সকলৰ লগত MLA সকলেও মিলিত হৈ কাৰ্বি আংলং উন্নয়নৰ কাৰণে MLA বিলাকো আজি কৰিব পৰা অৱস্থা হৈছে। আজি মই ক'বলৈ গৈ আছোঁ আজি কনষ্টিটুৱেঞ্চি ডেভেলপমেণ্টৰ টকাটো আছে 1 কোটি, আন ঠাইৰ পৰা দিয়ে আমালোকক 50 লাখ। তাৰোপৰি আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰী আৰু কিছুমান ৰোগী আৰোগ্যৰ কৰাৰ কাৰণে আমালোকক বছৰেকত CM ৰিলিফ ফাণ্ডৰ পৰা আমাক 50 লাখ টকা দিয়ে, কিন্তু এই বছৰ আমালোকক 1,25 লাখ দিছে, বহুত দিছে এইবাৰ। আৰু ICDS আৱাসগৃহৰ নিৰ্মাণৰ যিটো সমগ্ৰ অসমৰ ভিত্তিত যিমানখিনি MLA আছে নগাঁৱৰ MLAক যিমান দিছে কাৰ্বি আংলং MLAকো সিমানেই দিছে। আৰু ক'বলৈ গ'লে স্কুল বিল্ডিং এতিয়া আপোনালোকে চাওক এটা স্কুল বিল্ডিং 7.5 কোটি ব্যয় কৰি স্কুল আৱাসগৃহ নিৰ্মাণৰ কাৰণে কাৰককত আমি আৰম্ভ কৰিলোঁ, হাওৰা ঘাটত আমি আৰম্ভ কৰিলোঁ আৰু ফুলনিটো আমি প্ৰায় শেষ হওঁ আৰু ডকমকাটো প্ৰায় এতিয়া ইনগ্ৰেশ্যন কৰিব পৰা অৱস্থা। পাৰ্কোবত আমি ফাউণ্ডেশ্যন ষ্টোন লেট কৰিলোঁ, দেৰগাঁৱৰ কাৰণে প্ৰপ'জেল দি পেলাই এতিয়া ইতিমধ্যে টেণ্ডাৰ হৈ পেলাই হৈছে। প্ৰায় মানে এতিয়া 7.5 কোটি টকাৰ ব্যয়ৰ স্কুল বিল্ডিং এই 5 বছৰত মোৰ তাত প্ৰায় 10খনমান স্কুল আহি পালে 7.5 কোটিকে। আৰু তাৰোপৰি এতিয়া আমাৰ স্কুল মানে হোষ্টেল বিল্ডিং
হোষ্টেল যিটো গাৰ্লছ হোষ্টেল আৰু বয় হোষ্টেল বিল্ডিং নিৰ্মাণৰ কাৰণে এতিয়া মই হিচাপ দিব নোৱাৰিম, কিন্তু 20-30টাৰো অধিক এইটো বুথ গাৰ্লছ এণ্ড বয়জ হোষ্টেল বিল্ডিং কনষ্ট্ৰাকশ্যনৰ কাৰণে ইতিমধ্যে টকা আৱৰ্তন দি টেণ্ডাৰ দি পেলাই কৰি আছে।